আনন্দ মনেৰে মই জনাইছো বিদায় যেন যেন তপস্যাত আপোনাৰ সিদ্ধি লবে জগতৰ কল্যাণ সাধক পিতা। নমস্কাৰ বন্ধুসকল, আজি আমি আহি আছো আমাৰ শিৱসাগৰৰ যুৱদলৰ যি নাটকৰ শিশু নাটক সমাৰোহৰ যি আছিলে তাৰে শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হোৱা এজন যুৱকৰ ঘৰলৈ আমি গৈ আছোঁ বৰ্তমান শিৱসাগৰৰ মেটেকালৈ। মনটো আহিছে লগত আপোনালোকে দেখা পাইছে আৰু গোটেই পৰিৱেশটো আমি তেওঁলোকৰ লগত চিনাকি হৈ আপোনালোকৰ লগতো চিনাকি কৰাই দিম। আৰু তেওঁ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। বলক আমি এতিয়া গৈ থাকোঁ। নমস্কাৰ বন্ধুসকল, ৰূপজ্যোতি এণ্টাৰটেইনমেণ্টৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ মেটেকাত আৰু মোৰ লগত ভাইটি আছে। সেইদিনা আপোনালোকে যদি চাইছে ডাইৰেক্টৰ ৰাণী আছিলে নাটকখন ন, ডাইৰেক্টৰ ৰাণী নাটকখনৰ যিজন কৌতুক অভিনেতা আছিলে মই তেওঁৰ ঘৰত আছোঁ। আহকচোন আমি তেওঁলোকৰ প্ৰথমে চিনাকি হৈ লওক। ভাইটি, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰূপজ্যোতি বৰা। ৰূপজ্যোতি বৰা, কোন ক্লাছত পঢ়িছা? মই এবাৰ সপ্তম শ্ৰেণীত। সপ্তম শ্ৰেণীত পঢ়িছা? কোন স্কুল? নাটক কেতিয়াৰ পৰা কৰিছা? মই 4 মানৰ পৰা কৰিছোঁ। 4 মানৰ পৰা কৰিছা। আজি তুমি যে এইখিনি কৰি আছা, ইমানখিনি নাটক য'ত কৰিছাগে, কাৰ তুমি মানে কাৰ আশ্ৰয় লৈ বা কোনে তোমাক এইখিনি শিকাইছে? ইমানখিনি মোক ৰিংদাই শিকাইছে। ৰিংদাই শিকাইছে। তেওঁৰ ওচৰত তুমি মানে এক্টিঙৰ কোৰ্চ লৈ আছা? লৈ আছা। আৰু অভিনয় বাহিৰে আৰু তুমি কি কৰি ভাল পোৱা? ভাওনা কৰি ভাল পাওঁ। ভাওনা কৰি ভাল পোৱা? ভাওনা এতিয়া শিকি আছা মানে অলপ চলপকে? শিকি আছো। তুমি প্ৰথম কৰা নাটকখনৰ নামটো কি আছিলে? মাখিয়ে মিঠৈ খালো। মাখিয়ে মিঠৈ খালো। আৰু সেইদিনা তোমালোকৰ য'ত যুৱদলত কৈছিল তাত ডাইৰেক্টৰ আনিব। তাৰপিছত নগাঁৱত কোন কৰিছিলে? নগাঁৱতো এইখনে আছিল। নগাঁৱতো এখনো আছিলে। তাৰপিছত আমাৰ লগতে পঢ়াটোৰ লগত একেলগে ৰাখিছা তুমি অভিনয়ৰ লগত। আৰু তুমি বেলেগ কি কৰি ভাল পোৱা? ছবি তবি আঁকি বা কিবা কিবি? ছবিও আঁকি ভাল পাওঁ। ছবি আঁকি ভাল পোৱা। তোমাৰ পৰা এতিয়া ডাইৰেক্টৰ আনি নাটকখনৰ এটা ডাইলগ শুনিব বিচাৰিছো। এ মজা, আমি চব যাম। আৰু মাখিয়ে মিঠৈ খালে কিবা ডাইলগ মনত আছে নেকি? মনত নাই। এনে তোমাৰ ভাল লগা ডাইলগ কিবা? ভাওনাৰ ভাল লাগে। আনন্দ মনেৰে মই জনাইছো বিদায় যেন যেন তপস্যাত আপোনাৰ সিদ্ধি লবে জগতৰ কল্যাণ সাধক পিতা। আপোনাৰ ল'ৰাটোৱে ইমানখিনি গৌৰৱ কঢ়িয়াই আনিছে। ধৰক সিদিনা যুৱদলতো নগাঁৱতো যিমানখিনি কোৱা শুনিছিল তেওঁলোকে বহুতখিনি সন্মান কঢ়িয়াই আনিছে। আপোনাৰ দেউতাক হিচাপে অনুভৱ কেনেকুৱা? মোৰ বহুত ভাল লাগিছে এইখিনি যেন কৰিছেগৈ নগাঁৱত বা আমাৰ যুৱদলত শিৱসাগৰত। এইখিনি কৰাত আমাৰ ভাইটিয়ে শিকাই আছে ৰিঙে। সিয়ে আগবঢ়াই বহুত ল'ৰাটোক ওপৰলৈ তুলি নিছে যাতে ভৱিষ্যতেও যাতে আগবঢ়াই তেনেকৈ দি থাকে, সেইটোৱে মোৰ ফালৰ পৰা কামনা কৰিছোঁ। বাকী আমাৰ চেনেলৰ যোগেদি দৰ্শকক কিবা ক'ব বিচাৰিব যাতে ল'ৰাটো আৰু অলপ আগবঢ়াই নিয়ে যায়? তোমালোকে চেনেলত দি যাতে কেনেকৈ কি চিষ্টেমত বা কোৱা হয় তাকে কৰিলে ভাল হ'ব। গতিকে আপোনালোকেও ভাইটিক যাতে আগবাঢ়ি যাব পৰাকে চেনেলটো চাব আৰু তাৰ যিখিনি নাটকৰ প্ৰতি ইচ্ছা আছে যাতে এজন সফল অভিনেতা হিচাপে আপোনালোকক ভাল ভাল উপহাৰ দিব পাৰে তাকে কামনা কৰিলোঁ। ঠিক আছে, ভাল লাগিল আপোনাৰ সৈতে। ধন্যবাদ।